বজাৰত মাংসৰ মূল্য আৰু ফাৰ্ম এখনত যেতিয়া গাহৰি এটা বেপাৰী এটা কিনিব আহে তেতিয়া যিটো মাংসৰ দাম দিয়ে তাৰ মাজত আকাশ পাতাল ডিফাৰেন্স। এখন ফাৰ্মৰ গাহৰি এটাৰ অলপমান জ্বৰ হৈছিল, কিন্তু জ্বৰ হোৱাতে লগালগ কি কৰিলে সেই গাহৰিটো বেচিম বুলি সিদ্ধান্ত ল'লে। তো যেতিয়া বেচিম বুলি সিদ্ধান্ত লোৱা গ'ল তাৰপিছত বেপাৰীক মাতা গ'ল। বেপাৰী দাম কিমান দিছে জানে? পাৰ কেজি 70 rupees। তো টোটেল গাহৰিটো যিমান এমাউণ্ট পাব তাতকৈ ডাবলটো গাহৰিটো অলৰেডি খাইছিয়ে। তো কেনেকৈ এজন গাহৰি ফাৰ্মাৰে ছাৰ্ভাইভ কৰিব? ASF অৰ্থাৎ আফ্ৰিকান সোৱাইন ফিভাৰৰ কথা হয়তো এতিয়া প্ৰতিজন গাহৰি পালকে জানে। ট্ৰেইনিং বোৰত সেই সাধাৰণভাৱে ASFৰ কথা শিকোৱা এই যে বেমাৰটো ইমান ডাঙৰ হ'ব পাৰে এইবাৰহে অসমৰ প্ৰতিজন গাহৰি ফালকে চাগে একদম ভালকৈ বুজি পাইছে। যদি আপুনি এখন হোটেলত গাহৰি মাংস খাম বুলি যায় তেনেহ'লে সেই যে প্ৰিভিয়াছ দাম আছিল সেই সেম দামতে বৰ্তমানেও গাহৰি মাংস আপুনি পাব। তাৰ উপৰি যদি আপুনি কেঁচা গাহৰি মাংস কিনিব যায় বজাৰত তেতিয়াও আগতে হয়তো 400 আছিল, এতিয়া খুব বেছি 350 হৈছে, তাতকৈ কম। খুব বেছি যদি কিবা অলপ ডেমেজ গাহৰি আছিল তেনেহ'লে তাৰ দাম 250 টকা হৈছে, তাতকৈ কমা নাই। কিন্তু যদি আপুনি এজন গাহৰি ফাৰ্মাৰক বা গাহৰি খেতিয়কক যদি আপুনি সোধে যে বৰ্তমান দাম আপোনাক বেপাৰী কিমান দি আছে যদি আপুনি বেচিব খোজে তেনেহ'লে প্ৰায় 70 to 100ৰ ভিতৰত দাম দি আছে। তো একচুৱেলি মই এইটোৱে বুজাব বিচাৰিছোঁ যে ফাৰ্মাৰবিলাকে দাম কোৱা নাই, কিন্তু বজাৰত দাম আছে। আৰু তাৰ উপৰি যদি আপুনি হোটেলত খাব যায় তেতিয়াও দাম সেই সেম ৰেটতে আছে। 3টা ষ্টেপত আমি আলোচনা কৰিম। এটা ষ্টেপ হ'ল যিবোৰে গাহৰি কনজিউম কৰি আছে অৰ্থাৎ খাই আছে, নাইবা আপোনাৰ মিট হিচাপে আপোনাৰ কেঁচা মাংস কিনি আছে, নাইবা হোটেলত খাই আছে, ঠিক আছে, তেওঁলোকৰ বাবে এটা ষ্টেপ। দ্বিতীয় ষ্টেপটো হ'ল বেপাৰীসকলৰ বাবে, আৰু তৃতীয় ষ্টেপটো হ'ল যিবোৰ ফাৰ্মাৰ হয় অৰ্থাৎ খেতিয়ক হয় সেইবোৰৰ কাৰণে। তো 3টা ষ্টেপত আমি আলোচনা কৰিম কি ষ্টেজত একচুৱেলি গাহৰি বিজনেছটো বৰ্তমান যাই আছে বা গাহৰি পালকসকল কেনেকুৱাকৈ চলিব পাৰিব। তো এই 3টা ষ্টেপ আমি আলোচনা কৰিম। তো প্ৰথম ষ্টেপটো হ'ল যিবোৰে গাহৰি মাংস কনজিউম কৰি আছে অৰ্থাৎ কেঁচা মাংস হিচাপে বজাৰৰ পৰা কিনি আছে, নাইবা আপোনাৰ কোনোবা হোটেলত আপোনাৰ খাই আছে গাহৰি মাংস। হোটেলত আপোনালোকে যেতিয়া আপুনি গাহৰি মাংস অৰ্ডাৰ দিব তেতিয়া আপুনি এইটো সোধাটো উচিত যে কোনো ধৰণৰ যাতে সোৱাইন ফিভাৰ হোৱা গাহৰি তাত ইউজ কৰা নাই, ঠিক আছে। আৰু ইয়াৰ উপৰি যদি বজাৰত কোনোবাই কাঁচা মাংস কিনিব গৈছে তেনেহ'লে তাতো আপুনি কম দাম চাই পিনে যে 100 টকাতে মাংস পাইছোঁ তো তাতে যাই পিনে আপুনি মাংস কিনাটো উচিত নহয়। তো লাগে আপুনি 400 টকাই মাংসৰ কিলো দিয়ক, কিন্তু আপুনি ভাল মাংস কিনাটো উচিত। য'ত কম দামত পাইছে তাত আপোনালোকে নাযাব, কাৰণ সেইটো নিশ্চয় 100% সোৱাইন ফিভাৰৰ আক্ৰান্ত হোৱা গাহৰিয়ে হ'ব যদি আপোনাৰ বহুত কম দামত দিছে। তো আল্টিমেটলি মই এইটোৱে বুজাব বিচাৰিছোঁ যে যদি আপুনি গাহৰি খায় তেনেহ'লে যদি হোটেলত যায় তেতিয়া আপুনি হোটেলত এই কথাটো সুধি পেলাই আপুনি খোৱাটো উচিত। আৰু যদি আপুনি কেঁচা মাংস কিনিব যায় তেনেহ'লে আপুনি কম দামত পাই পেলাই আপুনি কিনিব নাযাব, ভাল মাংস কিনিব, দাম দি পেলাই লাগে কিনক, কিন্তু ভাল মাংস কিনিব। তো প্ৰথমে আমি গাহৰি মাংস খোৱাৰ ক্ষেত্ৰত কিয় আলোচনা কৰিছোঁ, কাৰণ যেতিয়া খোৱা মানুহখিনি দাম দি কিনিব তেতিয়া যিবোৰ ASF হোৱা নাই সেইবোৰ গাহৰিৰ দামটো বাঢ়ি যাব। অৰ্থাৎ এইটোৱে কৈছোঁ যে মই যিবোৰ একচুৱেলি আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰব্লেম হৈছে সেইবোৰ গাহৰিটো 100% কোনো ফাৰ্মাৰে বিক্ৰী কৰাও উচিত নহয়, আৰু কোনো বেপাৰী কিনি পিনে কাৰোবাক খোৱাটোও উচিত নহয়। তো আল্টিমেটলি তেতিয়া কি হ'ব, যিবোৰ বেয়া গাহৰি সেইবোৰতো চাইড হৈ যাব, আৰু যিবোৰ ভাল গাহৰি থাকে সেইবোৰৰ ফাৰ্মাৰে উচিত মূল্যটো পাব। তো তেতিয়া অন্ততঃ যিবোৰ ASF হোৱা নাই অৰ্থাৎ সোৱাইন ফিভাৰত আক্ৰান্ত যিবোৰ গাহৰি হোৱা নাই সেইবোৰৰ দ্বাৰা হ'লেও অন্ততঃ এক্সপেন্সটো অৰ্থাৎ খৰচটো ফাৰ্মাৰজনৰ ওলাব। তো আপোনালোকক ৰিকুৱেষ্ট এইটোৱে, যিবোৰে গাহৰি খায় তেওঁলোকক কৈছোঁ যে যদি আপুনি কম দামত পায় সেই গাহৰিটো কিনিব নাহিব, ভাল দাম দি পিনে ভাল গাহৰিয়ে কিনক, ঠিক আছে। আৰু মাংস কিনিব যোৱাৰ ক্ষেত্ৰত বা হোটেলত আপুনি গমটো নাপায়, তেনেকুৱাকৈ গম নাপায় চিয়'ৰ, কিন্তু তথাপিও আপুনি ট্ৰাই কৰিব যাতে কম দাম পাই পেলাই তাত আপুনি নাযায়। তো ছেকেণ্ড ষ্টেপটো বেপাৰীবিলাকৰ কাৰণে চাওক, যেতিয়া গাহৰি ফাৰ্মাৰ একজন চলি থাকিব তেতিয়াহে আপোনালোকে 2 পইচা এটা ইনকাম কৰি থাকিব পাৰিব, কাৰণ আপোনালোকে নিজে যিহেতু গাহৰি ফাৰ্মাৰ নহয় তো গাহৰি এটা কিনি আনি পিনে বেছি তাৰ ওপৰতহে এটা এমাউণ্ট আৰ্ণ কৰে। তো ফাৰ্মাৰবিলাকৰ যাতে 2 পইচা লাভ হয়, অৰ্থাৎ লাভটো বেলেগ কথা, এক্সপেন্সটো অৰ্থাৎ খৰচটো যাতে ওলায়, তো তাৰে ওপৰত আপোনালোকে ধ্যান দিব। অৰ্থাৎ মই এইটোৱে কৈছোঁ যে যিবোৰ গাহৰিৰ ASF বা অৰ্থাৎ আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে সেইবোৰ গাহৰি আপোনালোকে কম দামত কিনি পিনে বজাৰত বেছি দামত বেচিব যোৱাতকৈ অৰ্থাৎ ভাল গাহৰি কিনি অলপ কমেই লাভ হওক লাগে, কাষ্টমাৰখিনিও ছেটিছফেকশ্যন পাওক, আৰু লগতে যিখিনি ফাৰ্মাৰ সেইখিনিত 10টা মৰিছে বাকী 10টা ধৰক হোৱা নাই, সেই 10টাই দি অন্ততঃ এই 10টাৰো এক্সপেন্সটো অন্ততঃ ওলাই আহিব। তো আল্টিমেটলি যিখিনি গাহৰিৰ সোৱাইন ফিভাৰ হোৱা নাই সেইখিনি গাহৰি যাতে ফাৰ্মাৰজনে উচিত দাম পায়, তো তেনেকুৱাকৈ কিনি আনি আপুনি বজাৰত ফাৰ্মাৰবিলাককো
হেল্প কৰক আৰু লগতে যিবোৰ কাষ্টমাৰে আপোনাৰ পৰা মাংস কেঁচা মাংসই হওক বা হোটেলে কিনি নি আছে সেইবোৰকো আপোনালোকে কোনো ধৰণৰ বেয়া মাংস নিদিয়াকৈ ধুনীয়াকৈ বিজনেছটো চলাওক। চাওক এইবোৰ মোৰ ৰিকুৱেষ্ট, কাৰণ একোটা ফাৰ্মাৰৰ এই ফাৰ্মখনৰ লগতে গোটেই জীৱন জড়িত হৈ আছে। তো যদি এই দুটা ষ্টেপ 20% বা 30% হ'লেও ঠিক হয় তেনেহ'লে আপোনাৰ যিবোৰ ফাৰ্মাৰ আছে অৰ্থাৎ খেতিয়ক আছে গাহৰিৰ, তো তেওঁলোকে অলপমান হ'লেও উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। তো তৃতীয় ষ্টেপ, যিটো গাহৰিৰ সোৱাইন ফিভাৰ হোৱা বুলি আপুনি গম পাইছে সেই গাহৰিটো আপুনি কোনো পধ্যে আপুনি বিক্ৰী নকৰিব। এক্সপেন্সটোতো আপোনাৰ পইচাটো লছ হ'ব হয়, সেইটো চিয়'ৰ, কিন্তু এইটো বিক্ৰী নকৰিব, কাৰণ সেইটো বিক্ৰী কৰাৰ বিনিময়ত যদি আৰু বেছি প্ৰব্লেম হয় বা বজাৰত তেনেকুৱাকৈ এটা যদি সোৱাইন ফিভাৰ হোৱা গাহৰি আনিছে তেনেহ'লে বাকীকেইটাতো খাটাং হ'বই। তো অসমত যিটো গাহৰিৰ প্ৰতি যিটো ইমেজ আছিল, অৰ্থাৎ গাহৰি ফাৰ্মাৰ নতুন বহুখিনি ওলাই আহি আছিল, তাৰ উপৰি গাহৰি খোৱা মানুহো বহুত বেছি পৰিমাণে বাঢ়ি যায় আছিল। তো তাৰ কাৰণে গাহৰিৰ চাহিদাটো বহুত বেছি বাঢ়িছিল, ঠিক আছে। তো এতিয়া এই আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে একচুৱেলি এই যিটো ইমেজ গাহৰিৰ সেইটো বহু পৰিমাণে ক্ষতি হৈছে, যদিও এতিয়াও বহু ডিষ্ট্ৰিক্টত কোনো ধৰণৰ বেন কৰা নাই বা কোনো ধৰণৰ গাহৰিৰ তেনেকুৱা বহুত ডাঙৰ প্ৰব্লেম হোৱা নাই, বা হৈছে যদিও 20% বা 10% হৈছে। তো এই যদি 10% বা 20% গাহৰিখিনি বজাৰত নিয়া যায়, তো সেই বজাৰত যদি কিবা কাৰণত চানা পোৱালি কোনোবা বিক্ৰী কৰিব আনিছে, তো তেনেকুৱাকৈ মিক্স আপ হৈ পিনে যিখিনি গাহৰিৰ হোৱা নাছিল সেই ডিষ্ট্ৰিক্টখনত সেইখিনি গাহৰিৰো হৈ যোৱাৰ বেছি চান্স থাকে। তো তাৰ কাৰণে মই গাহৰি পালকসকলক এইটোৱে কৈছোঁ যে যদি আপোনাৰ কিবা কাৰণত প্ৰব্লেম দেখা দিছে, যদি আপুনি গম পাইছে যে এইটো ASFৰ লক্ষণসমূহ যদি আপুনি ইউটিউবত চাৰ্চ কৰে তেনেহ'লে পাই যাব, ময়ো বনাই দিম বাৰু এটা ভিডিঅ'। তো যদি আপুনি চাৰ্চ কৰে তেনেহ'লে গম পাবই কি প্ৰব্লেম, একচুৱেলি লক্ষণ কি, যিটোৰ দ্বাৰা আপুনি ASF বুলি গম পাব এইটোৰ গাহৰিৰ হোৱা বুলি। তো যেতিয়া আপোনাৰ গম পাব যে এইটো আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰব্লেম হৈছে এই গাহৰিটোৰ, তো সেইটো গাহৰিৰ তুৰন্ত একদম লগালগ আপুনি গাঁত খান্দি তাক ধুনীয়াকৈ পুতি থওক, যাতে গাহৰিৰ পিছৰ যিটো প্ৰজন্ম সেইটো যাতে ধুনীয়াকৈ ছাৰ্ভাইভ কৰিব পাৰে বা বাচি থাকে। তো আল্টিমেটলি 3 নম্বৰ যিটো ষ্টেপ, অৰ্থাৎ গাহৰি পালকসকলে কৰিবলগীয়া কাম এটাই, সেইটো হ'ল যদি আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰব্লেম হোৱা গাহৰি আপোনাৰ ফাৰ্মত আছে তেনেহ'লে সেইটো আপুনি বিক্ৰী নকৰিব, সেইটো লগালগ আপোনাৰ মৰি যোৱাৰ লগে লগে তাক পুতি ছাইড কৰি দিয়ক আৰু ভাল গাহৰিখিনি আপুনি ভালকৈ বিক্ৰী কৰক। আৰু যদি ভাল গাহৰিখিনিৰ দাম আপোনাৰ বজাৰত ঠিকে থাকে তেনেহ'লে আপোনাৰ ফাৰ্মৰ 50% গাহৰি মৰি যোৱাৰ পিছতো বাকী গাহৰিখিনি বিক্ৰী কৰিলেও আপুনি এপ্ৰক্সিমেট এক্সপেন্সটো, অৰ্থাৎ যিখিনি খৰচ হৈছে সেইখিনি আপোনাৰ লছ নহয়, সেইখিনি মোটামুটি প্ৰায় পাই যাব। তো এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ যিবোৰে মাংস খায় অৰ্থাৎ কনজিউম কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। আৰু ছেকেণ্ড ষ্টেপত যিবোৰ বেপাৰী আছে, তো আপোনালোককো এইটো মোৰ ৰিকুৱেষ্ট। আৰু 3 নম্বৰ ষ্টেপত যিটো আমি ফাৰ্মাৰবোৰ আছোঁ, আমি ফাৰ্মাৰবোৰে এই বস্তুটো একদম ধ্যান দিব লাগিব যাতে গাহৰিৰ ইমেজটোত কোনো ধৰণৰ প্ৰব্লেম নহয়, বা যি প্ৰব্লেম হৈছে যিখিনি হৈছে সেইখিনি ছাৰ্ভাইভ হৈ যাব বুলি মই আশা কৰিছোঁ। তো এই 3টা ষ্টেপ ফ'ল' কৰাৰ পিছত মই ভাবোঁ 10% হ'লেও যদি আপোনাৰ গ্ৰ'থ হয় কিবা নহয় কিবা গাহৰিৰ বিজনেছটোত, তেনেহ'লে আমাৰ কাৰণে বহুত এইটো সুবিধাজনক হ'ব, যিবোৰ ফাৰ্মাৰ আছে মেইনলি সেইবোৰৰ কাৰণে। কাৰণ ফাৰ্মাৰবিলাকে নহ'লে গাহৰিৰ বিজনেছ পূৰা টোটেলি বন্ধ কৰিব লগা বাধ্য হৈ যাব, বেলেগ অপশ্যন একোৱেই নাথাকে। আৰু যদি কিবা কাৰণত কোনোবা গভমেণ্টৰ মানুহ চাই আছে তেনেহ'লে এইটোৱে ৰিকুৱেষ্ট যে আপোনালোকে যিমান পাৰে যদি কিবা স্কিম আছে বা কিবা আছে যেনেকৈ পাৰে তেনেকৈ গাহৰি পালকসকলক হেল্প কৰক। তো কিবা হ'লেও তেনেকুৱা যদি ডেথ স্কিম কিবা গভমেণ্টে তেনেকুৱাকৈ ওলাই দিছে, সেইটো স্কিম যিমান পাৰে ফাৰ্মাৰসকলক প্ৰদান কৰক। আৰু মেইনলি এতিয়া পিকনিকৰ সময়তো জানুৱাৰীৰ পৰা ডিচেম্বৰৰ যিটো মাহ এইটো একদম চিজন হয়। তো যিখিনি গাহৰি আপোনাৰ আছে আপোনাৰ হাতত, সেইখিনি গাহৰি কিবা নহয় কিবা ব্যৱস্থা কৰি আপুনি এটা ভালকৈ খৰচটো অন্তত ওলোৱাকৈ আপুনি বিক্ৰী কৰিব পাৰিব, ৰাস্তা ওলাব কিবা নহয় কিবা। তো হোপ সকলোৱে ভালে থাকিব আৰু গ্ৰ'থ হৈ থাকক ফাৰ্মবোৰত, তাৰে কামনা কৰিছোঁ। ধন্যবাদ, বাই বাই। যদি চেনেলটোত একদম নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এটা ছাবস্ক্ৰাইবাৰ আমাৰ কাৰণে বহুত মূল্যৱান। ধন্যবাদ, বাই বাই।